Hello friends, welcome back to my channel. কি খবৰ আপোনালোকৰ? মোৰ খবৰনো কি কম, মোৰ খবৰ বেয়া এইকেইদিন। কেলে বেয়া কৈছো বাৰু দেই। সেইধানি যে মই শনিবাৰ এটা খানি ভিডিঅ' বনাইছিলো 100 সাবস্ক্ৰাইবাৰ হোৱাৰ পাছত। সেইধানিয়ে মানে মোৰ বহুত ডাঙৰ অঘটন এটা হ'ল বুলি ক'ব পাৰি। মানে কি কম মই আপোনালোকক। ইমান নিজৰ অসাৱধানৰ কাৰণতে মানে হ'ল বাৰু এইটো মোৰ দুৰ্ঘটনাটো। এটো হৈছে মানে মই সেইধানি ভিডিঅ' বনোৱা যোৱাৰ পিছত মানে খেললৈ গ'লো দেই। খেলত মানে মই এক্সাৰসাইজ কৰোঁতে মানে মোৰ ভৰিটো এনেকুৱা জাতকা এটা লাগিলে মানে কচক খাই গ'ল। মানে ভৰিটো মানে মাটিত পেলাবই নোৱাৰো দেই। শনিবাৰৰ পৰা শুই আছো। আজি মেডিকেল গ'লো। আজি মেডিকেলত মানে এইবোৰ পিল দিছে, কেলছিয়ামৰ ভিটামিনৰ পিল দিছে আৰু মোৰ মানে ভৰিখন এক্সৰে কৰিবলৈ কৈছে। কি হৈছে নাজানো দেই, ভৰি ফ্ৰেকচাৰেই হ'ল নে কিয়ে নে। সেইকাৰণে মই এইকেইদিন মানে আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাই। আৰু মানে এইটো কাৰণে মানে মোৰ মানে মনটো বহুত বেয়া লাগি আছে। মোৰ ফেচটো দেখি আপোনালোকে গম পাই আছে। সদায় হাঁহি থকা ছোৱালীজনী আজি বহুত মানে টেনচনত আছো। টেনচনটো হ'বই ন, ভৰিটো এনেকৈ মাটিত যদি ভালকৈ পেলাবই নোৱাৰোঁ, কেনেকৈ খোজ কাঢ়িবলৈ বহুত প্ৰব্লেম হৈছে। এক্সৰেখন কৰি ল'ব লাগিব, তাৰপিছত ৰিপৰ্ট অহাৰ পিছতহে মানে কি হৈছে ক'ব পাৰিম। আৰু এটা মানে বিশেষ টেনচন এটা হৈ আছে, মানে মোৰ 27 তাৰিখে এক্সাম আছে। এক্সামটোৰ কাৰণে বেছি টেনচন হৈছে। মানে এক্সামটো যদি মই এইটো ভৰিয়ে যদি ভাল নেপাওঁ কেনেকৈ দিমগৈ বাৰু কওকচোন আপোনালোকে। আৰু এক্সামটো মানে দিব নোৱাৰিলে মোৰ 3 বছৰ NCC কৰা মানে চব শেষ হৈ যাব। সেইকাৰণে মানে মই ভাবিছোঁ যেনে তেনে হ'লেও কষ্ট কৰি হ'লেও এক্সামটো দেওবাৰে দিবলৈ যাম। ভৰিটো এনেকৈ বেণ্ডেজ লগাই হ'লেও যাম। ৰিটেন হ'ব আৰু তাত আমাৰ ৰাইফল ডিল কৰাই, সেইটো লাগিলে নকৰোঁ বাৰু, ৰিটেনটো হ'লেও দিবলৈ যাম। আৰু এতিয়া মানে মই অলপ খোজ কাঢ়িছোঁ দেই। অথনিৰ পৰা খোজেই কাঢ়িব পৰা নাই। মেডিকেল সেনেকৈ গ'লোঁ আৰু বায়ে লৈ গ'ল, তাইৰ লগতে গ'লোঁ। আৰু খোজ নাকাঢ়িলেও বেয়া হ'ব নহয়, ভৰিটো একেবাৰে লৰচৰ কৰিব নোৱাৰিম, কি হ'ব পাছত বাৰু। সেইকাৰণে এতিয়া অলপ খোজকাঢ়ি দিছোঁ। ভাবিলোঁ আপোনালোকৰ বাবে এটা ভিডিঅ'কে বনাওঁ। এইকেইদিননো মোৰ কি হৈছে মানে এইটোৱে প্ৰব্লেম আৰু বেলেগ একো প্ৰব্লেম নাই। এতিয়া মানে ভৰিটো দুপিয়াই খোজ কঢ়া নিচিনা হৈছে, গম পাইছেনে? এতিয়া মই এইটো নেদেখাওঁ বাৰু দুপিয়াই থকাটো, সেইটোনো কি দেখামনো, মোৰ ভৰিটোনো আপোনালোকে কি চাব। এতিয়া খোজ অকণমান কাঢ়িছোঁ ঘৰৰ ইয়াতে। আৰু ভাবিছিলোঁ 100 ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ পিছত আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ভিডিঅ' বনাম, নতুন নতুন জেগাত যাম, কিন্তু নহ'ব আৰু এইকেইদিন। স্বাস্থ্যটো ভাল থাকিলেহে সকলো কাম কৰিব পাৰিম ন। সেইকাৰণে ভাবিছোঁ ভালকৈ স্বাস্থ্যটো ভাল কৰি লওঁ, তাৰপিছত আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' বনাম। আৰু যিসকলে মানে মোৰ চেনেলটো নতুনকৈ চাব তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু আপোনালোকে লাইক কৰিব, লাইক কৰিলেহে মানে মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। যে মই ভাবিম মানে আপোনালোকে যে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, সেইকাৰণে লাইক এটা প্লিজ কৰি থৈ যাব। আৰু নতুনকৈ অহাসকলেতো ছাবস্ক্ৰাইব কৰিবই। ইয়াকে কৈ মানে মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। বাই বাই।